লগত বেঙেনা বনাই নাই বাৰু জনাবচোন। মই কিন্তু কাঠফুলাৰ লগত বেঙেনা ব্যৱহাৰ কৰোঁ। এয়া মছলাখিনি ৰেডি হৈ আছে। ইয়াত মছলা মানে অকল নহৰু আদাহে, আৰু ঘৰুৱা মছলা জিৰা গুড়া দিছোঁ বাৰু, তাৰপৰা বেলেগকৈ একো মছলা দিয়া নাই। বেঙেনাখিনি কিন্তু বেলেগকৈ অলপ ভাজি ল'ব দেই। ভালকৈ কেৰাহীত বনালে ভাজি লৈছোঁ, তাৰমানে তেল বেছিকৈ ব্যৱহাৰ কৰা নাই। ইয়াত তেল ভালেমান দিয়া হৈছে যে। কাঠফুলাখিনি দিলোঁ। আমাৰ তাৰ কাঠফুলাটো নহয় বাৰু, এইটো লাগিছেনে বাৰু কালাৰটো দেখি পেলাই? কিমান ধুনীয়া কালাৰ হৈছে দেখিছেনে? ব্যৱহাৰ কৰোঁ সেয়া দেখিছেনে? মটৰ কেইটামান দিছোঁ তাত। দিলেও তাৰমানে মছলাখিনি তেতিয়াহে সোমাব আৰু কাঠফুলাত বা হওক বা এনেকৈ, তেতিয়া খাই ভাল হ'ব। ধনিয়া অলপমান সৰহকৈ, মইতো ভাল পাওঁ সৰহকৈ দি, অলপ সৰহকৈ কেঁচা ধনিয়া তাৰপিছত 1 মিনিট ঢাকি থ'লে মানে তাৰ ফ্লেভাৰটো চবতে সোমাই যাব আৰু 1 মিনিট ঢাকি থ'লে হ'ল। ৰেডি। ইফালে কাঠফুলা চব্জিখনটো দেখাইছিলোঁ, এয়া চালাড বনালোঁ। এতিয়া খাবহে লাগে আৰু। খাওঁ খাওঁ লাগিছে নাই জনাব দেই।